Namaskar. Welcome to my English class. I am Dambrodhar Boissa. Today, I am going to discuss the uses of perfect tenses, present perfect tense, past perfect tense, and future perfect tense. আহক আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ পাৰফেক্ট টেন্সবোৰৰ ব্যৱহাৰৰ বিষয়ে। আমি আগৰ ক্লাছত ইয়াৰ আগত আমি কণ্টিনিউৱাছ টেন্সবোৰৰ বিষয়ে কৈছিলোঁ আৰু আজি আমি কম প্ৰেজেণ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ ব্যৱহাৰ। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আটাই ভালে আছে আৰু এই আমাৰ যি ভিডিঅ' যোগে আমি আমাৰ গ্ৰামাৰৰ ক্লাছবোৰ কৰি আছোঁ এইবোৰ চাই নিশ্চয় উপকৃত হৈছে। আমি বহু ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আৰু অভিভাৱকৰ ফালৰ পৰা ইতিমধ্যে মেছেজ আৰু ফোন পাইছোঁ, তেওঁলোকে উপকৃত হোৱা বুলি খবৰ কৰিছে। আমি উৎসাহিত হৈছোঁ। ঠিক আছে, আমি পৰৱৰ্তী আমাৰ যিখিনি বিষয়বস্তু সেই বিষয়বস্তুলৈ আগবাঢ়িছোঁ। আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰেজেণ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ ব্যৱহাৰ। প্ৰথমতে আমি জানি লওঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স কেনেধৰণৰ। যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ছাবজেক্ট থাকিব, তাৰপিছত হেভ বা হেজ থাকিব আৰু তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম, ডেট মিনছ পাষ্ট পাৰ্টিচিপল ফৰ্মটো থাকিব। ঠিক একেধৰণে পাষ্ট পাৰফেক্টত কি থাকিব, ছাবজেক্ট থাকিব আৰু এই হেভ আৰু হেজৰ যিটো পাষ্ট টেন্সৰ ৰূপ, এই পাষ্ট টেন্সৰ ৰূপটো থাকিব আৰু তাৰপিছত থাৰ্ড ফৰ্ম অৰ্থাৎ পাষ্ট পাৰ্টিচিপলৰ ৰূপ থাকিব। অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট টেন্স লিখোঁতে আমি ছাবজেক্টৰ পিছত হেভ বা হেজ দিওঁ আৰু পাষ্ট পাৰফেক্ট লিখোঁতে ছাবজেক্টৰ পিছত হেভ হেজৰ পাষ্ট টেন্সৰ যিটো ৰূপ থাকিব সেইটো মানে কি কৰা হয়, আমি হেডটো ব্যৱহাৰ কৰোঁ আৰু তাৰপিছত একেই পাষ্ট পাৰ্টিচিপলৰ ৰূপ ব্যৱহাৰ কৰোঁ। আকৌ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি ৰূপটো কেনেকৈ লিখোঁ, ছাবজেক্ট তাৰপিছত চেল বা উইল থাকিব। আমি আগৰ ভিডিঅ'ত কৈছোঁৱেই চেল উইল আমাৰ ফিউচাৰ বুজাবলৈ ব্যৱহাৰ কৰা অক্সিলাৰী, এইবিলাক মডেল অক্সিলাৰিজ। তাৰপিছত আমাৰ মেইন হেভ আৰু হেজ, ই ডাইৰেক্ট ইয়াত হেভটো আহিব, হেজ নাহে। ইয়াত কেৱল এই হেভটোহে আহিব, ইয়াত হেভটো আহিব, এই হেভটোহে ইয়াত যাব, হেজ নাহে। আৰু হেজ কিয় নহয় এইটো আমি আগৰ ভিডিঅ' এটাত কৈছোঁ যে যেতিয়া অক্সিলাৰী চেল বা উইল থাকিব তাৰপিছত হেজ নহয় হেভ হ'ব। এইটো ফিউচাৰ পাৰফেক্ট টেন্সৰ ৰূপত আমি ছাবজেক্ট চেল উইল প্লাছ চেল বা উইল দুটাৰ এটা এইটো ছাবজেক্টৰ নাম্বাৰ বা পাৰ্চন অনুযায়ী হ'ব। তাৰপিছত আকৌ ইয়াত হেভ আৰু এইটো পাষ্ট পাৰ্টিচিপলৰ ৰূপ। আমি এই তিনিওটা ইয়াত কিয় লৈছোঁ, ঠিক আগৰ কথাখিনিৰ দৰেই কৈছোঁ যে ইয়াত পাৰফেক্ট টেন্স গোটেইকেইটাৰ মাজত কিছু সাদৃশ্য আছে আৰু এই সাদৃশ্যখিনিৰ কাৰণে আমাৰ বুজাত সুবিধা হ'ব। ছাত্ৰ ছাত্ৰীসকলে এই তিনিওটাকে তুলনা কৰি আলোচনা কৰিলে কিছু উপকৃত হ'ব। আমি দেখিছোঁ প্ৰত্যেকতে পাষ্ট পাৰ্টিচিপলৰ ৰূপ আছে, ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে। ইয়াত প্ৰেজেণ্ট পাৰফেক্ট বুলি ক'বলৈ হেভ হেজ লাগিব, পাষ্ট পাৰফেক্ট বুলি ক'বলৈ হেড লাগিব আৰু কি হ'ব ফিউচাৰ পাৰফেক্ট বুলি ক'বলৈ চেল উইলৰ পিছত হেভ লাগিব। এনেধৰণে আমি ৰূপবিলাক পাম। এতিয়া আহিছোঁ আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ। আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ আলোচনা কৰিবলৈ যাওঁতে আমি কেইটামান উদাহৰণ লওঁ। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি কি ধৰণে বাক্যবোৰ লিখোঁ বা কি কেনে ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ সেইটো আমি চাই লওঁ। প্ৰেজেণ্ট পাৰফেক্ট টেন্স, I have done the work. মই কামটো কৰিছোঁ, I have done the work. নেক্সট আমি গৈছোঁ she has written the
লেটাৰ এতিয়া আমি বাক্য দুটালৈ গৈছো আলোচনা কৰিবলৈ ইয়াত I have done the work she has written the letter এই সেন্টেন্স দুটাত কি বুজাইছে আমাৰ কামটো কমপ্লিট হোৱা বুজাইছে কমপ্লিশন অফ দ্য ওয়ার্ক বৰ্তমান কালত কৰ্তাই কোনো এটা কাম সম্পূৰ্ণ কৰি উঠিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ এটো কামটো সম্পূৰ্ণ হোৱা বুজায় কমপ্লিশন অফ দ্য ওয়ার্ক আমি দেখিছো যে ইয়াত সাবজেক্ট বা কৰ্তাই কি কৰিছে কামটো সম্পূৰ্ণ কৰিছে যে ইয়াত কি কৰা হয় কামটো কৰা হৈছে I have done the work she has written the letter তাৰমানে তেওঁৰ চিঠিখন লিখিব লগা নাই চিঠিখন লিখি উঠিছে চিঠিখন লিখা হৈছে গতিকে she has written the letter গতিকে এই ক্ষেত্ৰত কৰ্তাই বৰ্তমান কালত কোনো এটা কাম সম্পূৰ্ণ কৰা অৰ্থ প্ৰকাশ কৰিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ৰূপ ব্যৱহাৰ কৰোঁ এনে ক্ষেত্ৰত আমি প্ৰ্যাকটিক্যাল ইউজ কি কৰোঁ যে জাস্ট বা অলৰেডি থাকিলে বাক্যত যদি আমাৰ জাস্ট বা অলৰেডি ইতিমধ্যে এইমাত্ৰ এনেকুৱা ক্ষেত্ৰত কামটো যদি আমি চাওঁ ইয়াত আমি চাইছো he has just arrived তেওঁ এইমাত্ৰ আহি পাইছে he has just arrived আমি এটা জাস্ট লিখিছো যে he has just arrived অক্সিলাৰি আৰু মেইন ভাৰ্বৰ মাজত জাস্ট লিখিছো he has just arrived she has already heard the news তাই ইতিমধ্যে খবৰটো শুনিছে তাৰমানে অলৰেডি শুনিছে অলৰেডি বা জাস্ট এনেকৈ যদি আমাৰ থাকে তেনেহলে আমি কি লিখিছো যে ইয়াত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিছো প্ৰেজেন্ট পাৰফেক্ট টেন্সটোৱে বৰ্তমান সময়ত কামটো হৈ উঠা বুজায় বা ইতিমধ্যে হৈ উঠা বুজায় বা এইমাত্ৰ হৈ উঠা বুজায় এনেকুৱা ক্ষেত্ৰবিলাকত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ কিছুমান ভাৰ্ব যেটো কথা আমি আগৰ এটা ভিডিঅত কৈছিলো যে আমাৰ কিছুমান এনেকুৱা নন কনক্লুজিভ ভাৰ্ব আছে যেনে নো ভাৰ্বটোৰ কাৰণে আমি কি কৰোঁ যেনে মই তেওঁক জানো আগৰ পৰাই জানো কামটো আগৰ পৰাই চলি আছে তেনেকুৱা হেতৰ হৈছে কি যে I have known him ইয়াত কিন্তু অতীতৰ সময়ৰ পৰা বৰ্তমানলৈকে কামটো চলি আছে কিন্তু কি হৈছে যে I have known him for 3 years মই 3 বছৰ ধৰি তেওঁক জানো 3 years নাইবা আমি এনেকৈ লিখিব পাৰো since 2017 এতিয়া নিৰ্দিষ্ট সময়ৰ আগত since হৈছে আৰু এছোৱা সময় এ পিৰিয়ড অফ টাইম কাৰণে ইয়াত 4 হৈছে তেনে ধৰণৰ ক্ষেত্ৰবিলাকত অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ৰ পৰা এতিয়ালৈকে কামটো চলি থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত নো ভাৰ্বটো আছে নো ভাৰ্বটো আমাৰ এটা নন কনক্লুজিভ ভাৰ্ব এই কাৰণে এই ভাৰ্বটোৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ যে ইয়াত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ I have known him for 3 years মই 3 বছৰ ধৰি তেওঁক জানো নাইবা I have known him since 2017 গতিকে এনে ধৰণৰ বাক্যবিলাকত কি কৰা হয় আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ ছাত্ৰছাত্ৰীসকলে আৰু এটা কথা জানিব লাগিব যে এটো হৈছে কি বি ভাৰ্ব আমাৰ যে বি ভাৰ্ব আছে বি ভাৰ্বটোৰ মানে আমি যেটো পারফেক্ট টেন্স ব্যবহার করি তাত কি লিখা হয় পারফেক্ট টেন্সত আমি লিখিব লাগিব হ্যাজ বিন আমি হ্যাজ বিন বা হ্যাভ বিন আমি হ্যাভ বিন ব্যবহার করব
এই ক্ষেত্ৰত পাৰফেক্টৰ ৰূপ লিখিবলৈ যাতে বি ভাৰ্বৰ ক্ষেত্ৰত আমি হেজ বিন বা হেভ বিন বা হেভ বিন বা হেজ বিন যিকোনো এটা যেনে কেনে ধৰণৰ নে সি হেজ বিন a teacher for 10 years তেখেতে 10 বছৰ ধৰি শিক্ষকতা কৰি আছে শিক্ষক হৈ আছে she has been a teacher ঠিক তেনেকৈ তাৰমানে এছোৱা সময় ধৰি তেখেতে শিক্ষক হৈ আছে এটো she has been a teacher for 10 years আকৌ আমি কি ক'ব পাৰো যে I have been here মই ইয়াত আছো for a week কোনো এঠাইত থাকা অৰ্থত যে এছোৱা সময় ধৰি আছো I have been here for a week গতিকে কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমি ইজনে হিজনক মানে কি কৰিছো যে আমি বন্ধু হৈ আছো হ্যাঁ যে আমি বন্ধু হৈ আছো we have been friends যে জানো ইজন হিজনক যে we have been friends we have been friends for long আমি বহু দিনৰ পৰাই বন্ধু হৈ আছো ঠিক এনেকুৱা ক্ষেত্ৰবিলাকত বি ভাৰ্বৰ ৰূপত আমি পাৰফেক্ট টেন্সৰ ৰূপ ব্যৱহাৰ কৰো এইটো হৈছে আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা সাধাৰণ নিয়ম কিছুমান নিগেটিভ বাক্যৰ ক্ষেত্ৰত কেনেকৈ আমি ব্যৱহাৰ কৰো যে ব্যক্তি এজনে কামটো কৰিব লাগিছিল কিন্তু এতিয়াও কৰা নাই আমি দুই ধৰণে নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত দুটা ধৰণে আমি পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো এটা হল আমাৰ কোনো এজন ব্যক্তিয়ে কাম এটা কৰিব লাগিছিল বা সেই কামটো তেওঁৰ হৈ উঠিব লাগিছিল কিন্তু এতিয়ালৈকে হোৱা নাই তেনেকুৱা ক্ষেত্ৰবিলাকত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নিগেটিভ ৰূপটো লিখো কেনে ধৰণৰ যেনে he has not come yet মানে এতিয়াও he এতিয়াও অহা নাই he has not come yet বা he has not had his meal yet he এতিয়াও তাৰ আহাৰ খোৱা নাই এই যে এইটো বাক্য লিখিলো has আৰু had আমি এইখিনিতে জানিব লাগিব have ভাৰ্বটোৱে খোৱা অৰ্থত ব্যৱহাৰ হ'ব পাৰে have ভাৰ্বটো আমি যেনেকৈ অক্সিলাৰি পাইছিলো have এটা বেসিক অক্সিলাৰিজ আমি আমাৰ এটা ভিডিওত ইতিমধ্যে উল্লেখ কৰিছো কিন্তু আমি ইয়াত স্পেশালি এটা কথা ক'ব খুজিছো হেইটো হৈছে কি have ভাৰ্বটোৰ দুই ধৰণে ব্যৱহাৰ হয় এটা হৈছে অক্সিলাৰি হিচাপে আৰু এটা হৈছে মেইন ভাৰ্ব হিচাপে মেইন ভাৰ্ব হিচাপে হেভৰ অৰ্থ বহুত হেভে খোৱা বুজায় পোৱা বুজায় এই ধৰণৰ থকা বুজায় গতিকে ইয়াত খোৱা বুজাইছে টেক তাৰমানে he has not taken his meal yet গতিকে ইয়াত taken বা eaten এনেকুৱা অৰ্থত যে ইয়াত he has not taken his meal yet he has not eaten his meal yet তাৰমানে he has not had his meal yet এতিয়া have to যেতিয়া মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে তেতিয়া haveৰ past participle ৰূপ had ব্যৱহাৰ হয় ইয়াতে আমি he has not come এই যে কামটো দেখিছো আমি এই কামটো কিন্তু প্ৰেজেন্ট টেন্সৰ ৰূপ নহয় কামৰ past participle ৰূপ came হৈছে past tense ৰূপ আৰু past participle ৰূপ হৈছে come অৰ্থাৎ প্ৰেজেন্ট টেন্স আৰু past participle ৰূপটো এটাই গতিকে ইয়াত আমি দেখিছো যে ইয়াত he has not had his meal yet এনেকৈ কৰ্তাই কামটো আগতে কৰিব লাগিছিল হি আগতেই তাৰ খানাটো খাব লাগিছিল খাদ্য খাব লাগিছিল কিন্তু খোৱা নাই এনেকুৱা অৰ্থত আমি নেগেটিভ সেন্সত আমি নেগেটিভ কৰতে কি কৰা হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ৰূপ ব্যৱহাৰ কৰিছো আকৌ আমি কলো নেগেটিভ ক্ষেত্ৰত দুই ধৰণে ব্যৱহাৰ কৰা হয় বুলি কৈছো এছোৱা সময় ধৰি বা কোনো এক নিৰ্দিষ্ট সময়ৰ পৰা কিবা এটা কাম হৈ উঠা নাই বা হোৱা নাই
এনেকুৱা ক্ষেত্ৰত আমি মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ৰূপ ব্যৱহাৰ কৰিব পাৰো কেনেকুৱা যেনে I have not seen him for a week মই তাক এসপ্তাহ ধৰি দেখা নাই I have not seen him মই তাক এসপ্তাহ ধৰি দেখা নাই নাইবা I have not seen him since yesterday আমি যদি ভাবো যে মই তাক যোৱা কালিৰ পৰা অৰ্থাৎ কালিৰ পৰা মই তাক দেখা নাই তাৰ মানে এনে ধৰণৰ I have not seen him for a week বা I have not heard from him আমি এনেকৈ ক'ব পাৰো I have not heard from him for a month আমি এমাহ ধৰি মই তাৰ পৰা একোই শুনা নাই একো বাতৰি খবৰ বাতৰি পোৱা নাই and I have not heard from him for a month ইয়াত আমি এনেকৈ ক'ব পাৰো অৰ্থাৎ for a period of time বা from a definite point of time কোনো এক নিৰ্দিষ্ট সময়ৰ পৰা নাইবা এছোৱা সময় ধৰি কোনো এটা কাম হোৱা নাই বা হৈ উঠা নাই এনেকুৱা অৰ্থত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ৰূপটো ব্যৱহাৰ কৰো তো ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া ব্যৱহাৰ কৰা হয় আৰু কেনেকৈ ব্যৱহাৰ কৰা হয় এই বিষয়ে অলপ গম পাইছে এতিয়া আহিছো পাষ্ট পাৰফেক্ট টেন্সৰ ৰূপলৈ পাষ্ট পাৰফেক্ট টেন্সৰ ৰূপটোত আমি এটা কথা কওঁ যে প্ৰেজেন্ট পাৰফেক্ট টেন্সত যেনেকৈ সিঙ্গেল একচনৰ ক্ষেত্ৰত মই কামটো কৰিছো বুলি কমপ্লিশন বুজাবৰ কাৰণে কামটো সম্পূৰ্ণ হৈছে বুলি ক'লে প্ৰেজেন্ট পাৰফেক্ট কওঁ পাষ্টত কিন্তু পাষ্ট পাৰফেক্টত কিন্তু তেনেকৈ কোৱা নহয় এনেকে ধৰণৰ নহয় যেনে I had bought a book yesterday এনেকৈ কোৱা নহয় I had বা এনে ধৰণে হয় যেটো I had received your letter yesterday মই কালি তোমাৰ চিঠিখন পালো এনেকৈ কোৱা নহয় তেনেকুৱা ক্ষেত্ৰবিলাকত আমি সিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো তেনেহলে আমি পাষ্ট পাৰফেক্ট টেন্স কোড ব্যৱহাৰ কৰো আৰু কেনেকৈ ব্যৱহাৰ কৰো তে আহক আমি ইয়াতে চাও পাষ্ট পাৰফেক্ট টেন্স সাধাৰণতে সহজ লগাকৈ আমি ব্যৱহাৰ কৰো যদি পাষ্ট টেন্সত দুটা ঘটনা ঘটে দুটা একশন থাকে একশন দুটা এটা ফার্স্ট একশন আৰু এটা সেকেন্ড একশন এতিয়া এই দুটা পাষ্টৰ ক্ষেত্ৰত মনত ৰাখিব লাগিব পাষ্টত ফার্স্ট একশন আৰু সেকেন্ড একশন দুটা কাম হৈছে কেনে ধৰণৰ ইয়াত অতীত কালত দুটা ঘটনাৰ যেটো এক নম্বৰত ঘটিব এক নম্বৰত হৈ গৈছে হেতু পাষ্ট পাৰফেক্ট মানে ফার্স্ট একশন টু পাষ্ট পাৰফেক্ট আৰু সেকেন্ড একশন টু পাষ্ট ইনডিফিনিট এইটো আমি মনত ৰাখিব লাগিব অৰ্থাৎ পাষ্ট ইনডিফিনিটৰ হৈতে পাষ্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰো কেনেকুৱা যেনে the bus had left before we reached the station একেবাৰে ইজি স্টুডেন্টস বিলাকে অলপমান বা ছাত্ৰছাত্ৰীসকলে অলপ মানে ধ্যান দি চালে মনোযোগ দি চালে গম পাব ইয়াতে অসমীয়া অৰ্থটো হৈছে আমি স্টেশন গৈ পোৱাৰ আগে বাসখন এৰিছিল তেনে দুটা একশন আছে বাসখন এৰা আৰু আমি স্টেশন গৈ পোৱা এই একশন দুটাত আমি স্টেশন গৈ পোৱাৰ আগে এক নম্বৰ একশন ফার্স্ট একশন বাসখনে এৰি গৈছিল the bus had left আমি বাস had left এটো আমি পাষ্ট পারফেক্ট টেন্সত লিখিছো তাৰ পিছত কি হল বাসখনটো গল বাসখন যোৱাৰ পিছত আমি স্টেশন পালো দ্বিতীয় একশন হেতু অতীত কালত হৈছিল গটিকে এটো we reached এটো আমি পাষ্ট ইনডিফিনিট টেন্সত লিখিলো এতিয়া এই কথাখিনি যদি আমি অলটাকৈ কওঁ এটা বিফোর আছে তাৰ মানে এনেকৈ ভাবিব পাৰো যে বিফোৰৰ আগত যদি পাষ্ট টেন্সৰ দুটা ঘটনা হয়
তেনেহলে বিফৰৰ আগত থকা ভাৰ্বটো past perfect আৰু বিফৰৰ পিছত থকা ভাৰ্বটো past indefinite tense হয় আকৌ এইটো যদি আমি পিছৰ অংশটো আগত আনি দিও তেনেহলে কি হৈ যাব ওলটাকৈ তেতিয়া সেকেন্ড একশনটো যদি এনেকৈ আহে we reached the station আমি ওলটা কৰিছো সেই ফার্স্ট একশনটো সরি সেকেন্ড একশনটো ফার্স্টত লৈ আহিছো we reached the station তেনেহলে আমি আফটার লিখিব লাগিব after the bus had left বাসখন এৰাৰ পিছত আমি ষ্টেচন গৈ পাইছিলো একশন কিন্তু বদলা নাই একশনটো কি হৈছে ফার্স্ট একশন বাসখন এৰিছে বাস এৰা কাৰ্যটো অৰ্থ প্ৰকাশ কৰিছে আৰু দ্বিতীয় একশনটো আমি ষ্টেচন গৈ পাইছো কিন্তু ইয়াত বাক্যৰ গাঁথনিটো এনেকৈ হৈছে প্ৰথমতে কৈছিল যে আমি গৈ পোৱাৰ আগেয়ে বাসখন এৰিছিল আৰু দ্বিতীয় বাক্যত কোৱা হৈছে বাসখন এৰাৰ পিছত আমি ষ্টেচন গৈ পাইছিলো গতিকে আমি দুটা বাক্যত দেখিলো বাসখন আগতেই গৈছে সেই কাৰণে the bus had left আৰু ছাত্ৰছাত্ৰীসকলে মনত ৰাখিবৰ কাৰণে এটা সহজ কথা আমি ইয়াত কৈছো যেটো আমাৰ মানে হায়াৰ ইংলিশ গ্ৰামাৰত এ টেক্সট বুক অফ হায়াৰ ইংলিশ গ্ৰামাৰ তাত ধুনিয়াকৈ এটা সৰু ফৰ্মুলা এটা দিয়া আছে সেইটো হৈছে কি আমি past perfect আৰু past indefinite tense ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষকৈ past perfect tense টো কেতিয়া ব্যৱহাৰ হয় হেইটোৰ কাৰণে কৈছে যে before after after তাৰ মানে before মানে তো before টো আছে before ৰ আগত past perfect আৰু after টো আছে after ৰ পিছত past perfect very easy technique very interesting এটা টিপস গতিকে আমি before ৰ আগত past tense ৰ দুটা একশনৰ ক্ষেত্ৰত before ৰ আগত আমি past perfect ব্যৱহাৰ কৰো আৰু after ৰ পিছত আমি past perfect ব্যৱহাৰ কৰো যদি আমাক পৰীক্ষাত দিয়া থাকে the bus অৰ্থাৎ the bus leave দিয়া থাকে এনেকৈ দিয়া থাকিব লিখিবলৈ লাগিল পৰীক্ষাত তেনেহলে আমি লিখিম the bus had left আৰু ঠিক একে ধৰণে after ৰ পিছত দিয়া আছে the bus পৰীক্ষাত আমাক ভার্ব কারেকশন কৰিব দিছে leave তেনেহলে আমি লিখিম after আছে after ৰ পিছত থকা ভার্ব গতিকে had left মানে very easy মই ভাবো ছাত্ৰছাত্ৰীসকলে এইটো চাই খুব আনন্দিত হ'ব বা ভাল পাব সহজে বুজি পাব হতে past tense ৰ ক্ষেত্ৰত আমি তেনেকৈ কি কৰো যে past perfect tense ৰ ৰূপ ব্যৱহাৰ কৰো past perfect tense ৰ ৰূপ আন এক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হেইটো হৈছে কি নেৰেশনৰ ক্ষেত্ৰত আমি নেৰেশনৰ যদি আমি চাও আমি নেৰেশনৰ ক্ষেত্ৰত আহা নাই এতিয়া আলোচনা কৰিবলৈ আমি পৰৱৰ্তী ভিডিঅত নেৰেশনৰ বিষয়ে সবিস্তাৰে আলোচনা কৰি দিম খুব সুন্দৰ লগাকৈ আলোচনা কৰিম আশা ৰাখিছো ছাত্ৰছাত্ৰীসকলে চাব নেৰেশনত এটা আমি ডাইৰেক্ট স্পিচ এনেকৈ চাও he said I bought a pen yesterday ইয়াত ছাত্ৰসকলে নেৰেশনত অলপ গুছি গৈছে আমি নেৰেশনলৈ ইয়াত এইটো ৰিপৰ্টিং ভাৰ্বটো past tense আছে গতিকে he said এইটো এটা assertive sentence আমি that ব্যৱহাৰ কৰিছো he said that কিন্তু দেখা গ'ল এই বাক্যটো past tense আছে bought আছে গতিকে এই ডাইৰেক্ট স্পিচৰ এই মূল ভাৰ্বটো যে past tense আছে এইটোক আমি কি কৰি লিখিম হেইটো এটা প্ৰশ্ন আমি কি টেন্সত লিখিব লাগিব যেহেতু ৰিপৰ্টিং ভাৰ্ব past tense আছে আকু ডাইৰেক্ট স্পিচৰ এইটো মেইন ভাৰ্বটো past tense আছে তেনেহলে আমি ইনডাইৰেক্ট কৰতে very easy এইটো আমি past perfect tense লৈ যাব লাগিব he said that I means এইটো he তেওঁ কৈছিল স্পিকাৰটো কোন থাৰ্ড পারসন গতিকে he হ'ব গতিকে he said that he had bought আমি ইয়াত কি লিখিম he had bought a pen the day before বা the previous day the day before আমাৰ yesterday হলনি টাইম এক্সপ্ৰেছনটো চেঞ্জ হৈ যাব the day before ঠিক তেনেকৈ আমাৰ past tense ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ সৰি এইটো আমাৰ past tense টো past perfect লৈ ব্যৱহাৰ কৰা হয় বা ৰূপান্তৰ কৰা হয়
3 নম্বৰ আন এটা সেন্টেন্সৰ ক্ষেত্ৰত আমি পাস্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰো হেতু আমি জানিব লাগিব সেই বিষয়ে আমাৰ আলোচনা দৰকাৰ আছে হেতু হৈছে আমি এই টেন্সৰ পিছে পিছে আমি হেতু আলোচনা কৰো হেতু হৈছে কন্ডিশনাল সেন্টেন্সেস কন্ডিশনাল সেন্টেন্স বিলাকৰ ক্ষেত্ৰত আমি কেনে ধৰণে ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰো আমাৰ তাত স্পেশালি আমি অলপ আলোচনা কৰিম কিন্তু তাৰে মাজৰ পৰা আমি এটা কৈছো যে কিছুমান কন্ডিশন আছে যেটো আনফুলফিলমেন্ট যেটো পূৰ্ণ নহয় অপূৰ্ণ কেনেকুৱা ক্ষেত্ৰত এটা বাক্য মই কৈছো যে হি if থকা বাক্য কন্ডিশনাল সেন্টেন্স if he had studied hard he would have passed the examination আজিকালি এইটো খুব ইম্পৰ্টেন্ট ছাত্ৰছাত্ৰীসকলৰ এক্সামৰ কাৰণে এই ফৰ্মটো বহুত বেছি ইম্পৰ্টেন্ট এইটো প্ৰায় আমাক আহি থাকে এক্সাম বিলাকতো if he had studied hard he would have passed the examination আমি ইয়াত দেখিছো যে অসমীয়া অৰ্থটো এনেকুৱা যদি হি খুব ভালদৰে অধ্যয়ন কৰিলেহেঁতেন কঠোৰ অধ্যয়ন কৰিলেহেঁতেন তেনেহলে পৰীক্ষাত পাস কৰিলেহেঁতেন পৰীক্ষাৰ ৰিজাল্ট দিছে এতিয়া পাসটো নকৰিল কিন্তু পাস কৰাৰ যেটো সম্ভাৱনা আছিল হেতু অতীত কালত আছিল এতিয়া হেতু ফুলফিল নহল গতিকে এটো এটা আনফুলফিলমেন্ট থাকি গল গতিকে এনে ধৰণৰ যিবিলাক আমাৰ কন্ডিশনাল সেন্টেন্স এই কন্ডিশনাল সেন্টেন্সৰ যেটো কন্ডিশনাল if clause এই if clause মানে if এৰে আৰম্ভ হয় clause if clauseত আমি কি লিখিছো if he had studied hard if he studied hard লিখিলে নহব কিয় নহব যেতিয়া আমি দেখিছো would have passed এই ফৰ্মটো থাকিব এই ফৰ্মটো পিছৰ অংশত থাকিব পাস কৰিলে হেতেন যদি কঠোৰ অধ্যয়ন কৰিলে হেতেন গতিকে এনেকুৱা ক্ষেত্ৰবিলাকত আমাৰ পাস্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় এটো ভেৰি ইম্পৰ্টেন্ট ছাত্ৰছাত্ৰীসকলে যেতিয়া ভিডিওটো চাব আকৌ এবাৰ ৰিপিটেডলি চাব যাতে তেওঁলোকে বুজাত সুবিধা হয় আৰু প্ৰেক্টিস কৰিব পাৰিব অনুশীলন কৰিব পাৰিব ঠিক আছে এতিয়া আমি আহিছো ফিউচাৰ পারফেক্ট টেন্স বেছি টান নহয় ফিউচাৰ পারফেক্ট টেন্স হৈছে আমাৰ ফিউচাৰৰ লগত জড়িত অৰ্থাৎ ভৱিষ্যৎ কালৰ লগত জড়িত ফিউচাৰ পারফেক্ট টেন্সটো কি বুজায় যেনেকৈ বৰ্তমান সময়ত কামটো সম্পূৰ্ণ হৈ উঠিল আমি এটো প্ৰেজেন্ট পারফেক্ট কম অতীত কালত এটা কামৰ বা ঘটনাৰ আগে আন এটা ঘটনা ঘটি গল বা আমি যি কথা কলো সেই ক্ষেত্ৰত আমি পাস্ট পারফেক্ট কম কিন্তু ফিউচাৰ পারফেক্ট হৈছে ভৱিষ্যতৰ কোনো এক সাৰ্টেইন টাইম কোনো এক নিশ্চিত সময়ৰ আগেয়ে কাম এটা সম্পূৰ্ণ হৈ উঠিব এনেকুৱা অৰ্থবিলাকত আমি ফিউচাৰ পারফেক্ট টেন্স ব্যৱহাৰ কৰো কেনেকুৱা এতিয়া কি ধৰণে লিখিব পাৰো এটা বাক্য লিখিছো যেনে তেওঁলোকে ৰেলেৰে দিল্লীলৈ গৈ আছে আজি ৰেলত উঠিছে কালি ৰাতিপুৱা 6 বজাৰ আগে ৰেল মানে তেওঁলোকে দিল্লীলৈ গৈ পোৱাটো হৈ যাব তেনেহলে আমি ক'ব পাৰো যে they will have reached Delhi by 6 AM tomorrow এতিয়া হল কি by 6 AM tomorrow they will have reached তেওঁলোকে দিল্লীত যোৱা কামটো 6 বজা কাইলৈ ৰাতিপুৱা 6 বজিব বজাৰ আগেয়ে তেওঁলোকে দিল্লীত যোৱা কামটো মানে গৈ পাব এইটো আৰু ঠিক তেনেকৈ আমি কি ভাবিব পাৰো আৰু যে এটা কাম কৰি আছে ওয়ার্কার্স বিলাকে কাম কৰি আছে বনুৱা বিলাকে আৰু এইটো অহা দেওবাৰৰ আগেয়ে কামটো সম্পূৰ্ণ হৈ উঠিব তেনেহলে কি কৰা হয় আমি এনেকৈ ক'ব পাৰো they will have completed the work by Sunday next এইখিনিতে আমি দুটা পয়েন্ট কৈছো
জানিব লগা কথা ছাত্ৰ ছাত্ৰীসকলৰ যে they will have completed তেওঁলোকে কামটো সম্পূৰ্ণ কৰি উঠিব by Sunday next Sunday to আহা নাই Sunday আহাৰ আগেয়ে কামটো সম্পূৰ্ণ হ'ব Sunday to এটা certain time ভৱিষ্যতৰ এটা নিশ্চিত সময় আৰু সেই সময়খিনিৰ সেই সময়ৰ আগেয়ে কামটো হৈ উঠিব ছাত্ৰ ছাত্ৰীসকলক আমি আকৌ এটা কথা ক'ব বিচাৰিছো এইখিনিতে হেইটো হৈছে কি যে প্ৰিপজিচনৰ ব্যৱহাৰ আমি প্ৰিপজিচনৰ বিষয়ে এতিয়ালৈকে আমাৰ কোনো এটা এপিসোড আমি আৰম্ভ কৰা নাই ভিডিও আৰম্ভ কৰা নাই আমি সেই বিষয়ে পৰৱৰ্তী ভিডিওত লৈকে থৈ দিছো যে ইয়াত কি কৰা হৈছে বাই প্ৰিপজিচন আমি জানো কোনোবাই হয়তো ভাবিব পাৰে সানডে আছে বাৰৰ নামৰ আগত অন বহে কিয় আমাৰ ইয়াতে বাই হল এইটো প্ৰশ্ন সেই প্ৰশ্নটো নিশ্চয় কোনো ছাত্ৰ ছাত্ৰীৰ মনত আহিব পাৰে তেন তাৰ উত্তৰটো আমি কৈছো যে ভৱিষ্যতৰ এটা সময়ৰ নিৰ্দেশনা দিছে সানডেটোৱে আৰু তাৰ আগেই হ'ব লাগিব সেই কাৰণে ফিউচাৰ পাৰফেক্ট টেন্সত থকা এই বাক্যটোত এই সানডেটোৰ আগেই বুজাইছে কাৰণে ইয়াত বাই হৈছে সানডে বুলি কোৱাৰ লগে লগে কি হ'ব যদি কয় তেওঁলোকে সানডে অৰ্থাৎ দেওবাৰে কামটো শেষ কৰিব then they will complete হ'ব এটা have completed নহয় they will complete the work on Sunday next হিদিনা শেষ কৰিব কিন্তু আমি ইয়াত দেখিছো যে তাৰ আগেহে কামটোৰ বিষয়ে আমি ডেসক্ৰাইব কৰিব গৈছো কামটোৰ বিষয়ে আমি বিৱৰণ দিব গৈছো বা তাক ক'ব গৈছো যে কামটো সেই সানডেৰ আগেয়ে সম্পূৰ্ণ হৈ উঠিব গতিকে they will have completed the work by Sunday next গতিকে ঠিক এনে ধৰণৰ বাক্যবিলাকৰ ক্ষেত্ৰত আমি কি কৰো যে এটো ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো ইয়াত আন এটা ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰো এটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লগত তাতেও কিন্তু বিফৰৰ ব্যৱহাৰ আছে যেনে আমি এটো ক'ব পাৰো যে I shall have আমি ইয়াত shall ব্যৱহাৰ কৰিব পাৰো will ব্যৱহাৰ কৰিব পাৰো I will হ'ব আজিকালি ভেৰি ইউজুৱেল বা কমন হৈছে সাবজেক্ট ফার্স্ট পারসন বা যিকোনো এটা পার্সনের লগত will টো ব্যৱহাৰ কৰা হয় যে এতে বা I will have বা I shall have cleaned the room I shall have cleaned the room before father comes from his office যে দেউতাই তেখেতৰ অফিচৰ পৰা অহাৰ আগেয়ে comes দেউতাই অফিচৰ পৰা অহাৰ আগেয়ে এটো অহাটো এটো কি হৈছে প্ৰেজেন্ট ইনডিফিনিট হৈছে তাৰ আগে বিফৰ তাৰ আগেয়ে কি হৈছে এটো I shall have cleaned বা I will have cleaned the room এইখিনি যে মই মানে কথাটো পৰিষ্কাৰ কৰি উঠিম দেউতা অফিচত গৈছে অফিচৰ পৰা অহাৰ আগেয়ে দেউতা অফিচৰ পৰা অহাৰ আগেয়ে মই কথাটো বা ৰুমটো পৰিষ্কাৰ কৰি উঠিম গতিকে কামটো সম্পূৰ্ণ হৈ উঠিব এটো কামটো কেতিয়া সম্পূৰ্ণ হ'ব যে এটো দেউতাকে যে অফিচৰ পৰা আহিব সেই ভৱিষ্যতৰ সেই সময়টোৰ আগেয়ে তেওঁৰ এই কামটো সম্পূৰ্ণ হৈ উঠিব গতিকে ইয়াত বিফৰৰ আগত আমি এটো দিছো আমি অলপ আগতে বিফৰৰ এটা বেলেগ ব্যৱহাৰ কৰিছো কিন্তু ফিউচাৰ পাৰফেক্টৰ ক্ষেত্ৰত কি হৈছে বিফৰৰ পিছৰ যেটো বাক্যৰ খণ্ড থাকিব তাৰ মূল ভাগটো প্ৰেজেন্ট ইনডিফিনিটত থাকিব আৰু আগৰটো ফিউচাৰ পাৰফেক্ট টেন্সত থাকিব পাৰে গতিকে আমি এনে ধৰণৰ ক্ষেত্ৰবিলাকত আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো মই আশা ৰাখিছো ছাত্ৰ ছাত্ৰীসকলে আমাৰ আজিৰ এই ভিডিওটোৰ জগেৰে আমি পাৰফেক্ট টেন্সবোৰ কেতিয়া ব্যৱহাৰ কৰিছো বা কেনেকৈ ব্যৱহাৰ কৰো আমাৰ প্ৰ্যাকটিক্যাল লাইফত আমি কেনেকৈ ব্যৱহাৰ কৰো সেই বিষয়ে নিশ্চয় কিছু কথা গম পালে তেওঁলোকে ভিডিওটো আৰু অলপ মনোযোগেৰে চালে নিশ্চয় আৰু সহজ পাব আৰু অনুশীলন কৰিব আৰু প্ৰ্যাকটিক্যাল লাইফত তেওঁলোকে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব ভিডিওটো ভাল পালে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ